ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কেৱল ভাষাৰ সাদৃশ্য আৰু ধৰ্মৰ ভিত্তিতে একাংশ লোকক হাৰাশাস্তি কৰা হৈছে। বৰ্তমান পোহৰলৈ আহিছে এটা ভয়ংকৰ ঘটনা। 4 গৰাকী মহিলাক কেৱল মাত্ৰ ভাষা বা ধৰ্মৰ ভিত্তিতে বাংলাদেশী সজাই আটক কৰে আৰক্ষীয়ে। তেওঁলোকৰ বৈধ পৰিচয় পত্ৰ থকাৰ পিছতো বাংলাদেশী বুলি তেওঁলোকক অভিযোগ দিয়া হয় আৰু তাৰ পিছত এই সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। 4 গৰাকী মহিলাৰ সমান্তৰালকৈ শিশুকো আৰক্ষী আটক কৰে। কেৱল মাত্ৰ ভাষাৰ ভিত্তিত বা ধৰ্মৰ ভিত্তিত আটক কৰা হয়। তাৰ পিছত এই সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়, বৈধ নথিপত্ৰ প্ৰমাণ হয়। তাৰ পিছতে তদন্তৰ পিছত তেওঁলোকৰ প্ৰমাণ স্পষ্ট হৈ পৰে তেওঁলোক বাংলাদেশী নহয়। আৰু এনেকৈ এইখন ভাৰতত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কেৱল মাত্ৰ ধৰ্মৰ ভিত্তিত 4 গৰাকী মুছলমান মহিলাক আৰক্ষীয়ে আটক কৰে আৰু এই ঘটনা সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছো ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং। ডাঙৰ খবৰ, মুছলমান মহিলাক বাংলাদেশী সজাই আটক কৰিলে আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, তদন্তত ওলাল অনুপ্ৰৱেশকাৰী নোহোৱাৰ প্ৰমাণ। তদন্তৰ পিছত অনুপ্ৰৱেশকাৰী নোহোৱাৰ প্ৰমাণ ওলাল। বাংলাদেশীৰ সন্দেহত পশ্চিমবংগৰ 4 মহিলা আৰু 2 শিশুক আৰক্ষীয়ে আটক কৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশীৰ সন্দেহতেই তেওঁলোকক আটক কৰে। AIMIMৰ হস্তক্ষেপ আৰু নথি পৰীক্ষাৰ পিছত আটাইৰে মুক্তি। সমগ্ৰ ঘটনা কি হৈছে চাওক। মহাৰাষ্ট্ৰত কেৱল সন্দেহৰ আধাৰত বংগৰ পৰিয়ালক আটক কৰা হয়। মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। তেওঁলোকৰ সকলো চৰকাৰী নথি থকাৰ পিছতো তেওঁলোকক আটক কৰা হয় বুলি ভুক্তভোগী মহিলাই দাবী উত্থাপন কৰিছে। বৈধ নথি থকাৰ পিছতো থানাত দীৰ্ঘ সময় ধৰি তেওঁলোকক সোধা পোছা কৰা হয়, আটক কৰি ৰখা হয়। সংখ্যালঘু মহিলাৰ হাৰাশাস্তিৰ বিৰুদ্ধে AIMৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে সক্ৰিয় হৈ পৰে। তাৰ সমান্তৰালকৈ AIMIMৰ হেঁচাত নথি পুনৰ পৰীক্ষা কৰে আৰক্ষীয়ে। তেওঁলোকৰ কোনো আধাৰ কাৰ্ড, পান কাৰ্ড পৰীক্ষা নকৰাকৈ থানাত বহাই ৰখা হয়। AIMৰ হেঁচাত সকলোৰে নথি পৰীক্ষা কৰা হয় আৰু তাৰ পিছতেই অনুপ্ৰৱেশকাৰী নোহোৱাৰ প্ৰমাণ লাভ কৰে আৰু আটাইকে মুক্তি কৰে। মহাৰাষ্ট্ৰৰ ঘটনাই এতিয়া পোহৰলৈ আনিছে ভাৰতৰ বা দেশৰ এক জ্বলন্ত পুৰণি সমস্যা। অনুপ্ৰৱেশকাৰী ধৰাৰ নামত প্ৰায়ে লক্ষ্য কৰা হয় বংগৰ দৰিদ্ৰ শ্ৰমিকক। পশ্চিমবংগৰ পৰা তেওঁলোক মহাৰাষ্ট্ৰলৈ গৈছিলে আৰু ভাষা আৰু পৰিচয়ৰ বাবেই নাগৰিকত্ব প্ৰমাণৰ সংকটত একাংশ সংখ্যালঘু। এতিয়া তাক লৈ চৰ্চা আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই বা ভাষা বেলেগ হোৱাৰ কাৰণেই তেওঁলোকক আটক কৰা হয়। তেওঁলোকে বাৰে বাৰে আৰক্ষীক কয়, আমাৰ ওচৰত ভাৰতীয় নথি পত্ৰ সকলো আছে, আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, কিন্তু সকলো থকাৰ স্বত্তেও আৰক্ষীয়ে তেওঁলোকৰ কোনো নথি পৰীক্ষা নকৰে। তাৰ পিছত তেওঁলোকক কেইবা ঘণ্টা ধৰি থানাত বহাই ৰাখে। 4 গৰাকী মহিলাসহ 2 শিশু থাকে আৰু তেওঁলোকে কৰ্মৰ কাৰণে গৈছিলে মহাৰাষ্ট্ৰলৈ আৰু বৰ্তমান সময়ত এই ঘটনা এতিয়া পোহৰলৈ আহিছে। ঘটনা পোহৰলৈ অহাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। মুছলমান মহিলাক ভুলকৈ বাংলাদেশী সজাই এতিয়া আৰক্ষী বিপদত পৰিছে। তদন্তত অনুপ্ৰৱেশকাৰী নোহোৱাৰ প্ৰমাণ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ ধৰ্মৰ ভিত্তিতে টাৰ্গেট কৰা হৈছে বুলি ভুক্তভোগী মহিলাই দাবী উত্থাপন কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, দেশৰ এটা পুৰণি জ্বলন্ত সমস্যা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ ভাষাৰ ভিত্তিত, কেৱল মাত্ৰ ধৰ্মৰ ভিত্তিত আটক কৰিলে মুছলমান মহিলাক। তেওঁলোকক বাংলাদেশী সজোৱা হ'ল। মুছলমান বুলিয়েই তেওঁলোকক বাংলাদেশী সজোৱা হ'ল। তেওঁলোকৰ ওচৰত থকা কোনো নথি পত্ৰ আৰক্ষীয়ে নাচালে, কোনো আধাৰ কাৰ্ড, পান কাৰ্ড তেওঁলোকে পৰীক্ষা নকৰিলে আৰু পৰীক্ষা নকৰাকৈ তেওঁলোকক কেইবা ঘণ্টা ধৰি থানাত বহাই ৰাখিলে, সোধা পোছা অব্যাহত ৰাখিলে। তাৰ সমান্তৰালকৈ AIMIMৰ বা ঘটনা বাহিৰলৈ ওলোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হয়। তাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ নথি প্ৰমাণ কৰে বা নথি পত্ৰ পৰীক্ষা কৰে আৰু তাৰ পিছত প্ৰমাণ হয় তেওঁলোক ভাৰতীয়। কেৱল মাত্ৰ তেওঁলোকৰ ভাষা বেলেগ হোৱাৰ কাৰণেই
কেৱল মাত্ৰ তেওঁলোকৰ ধৰ্ম বেলেগ হোৱাৰ কাৰণে এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। কেৱল সন্দেহৰ ভিত্তিত হাৰাশাস্তি কৰা হৈছে। কেৱল সন্দেহৰ ভিত্তিতে 4 গৰাকী মহিলাসহ 2 শিশুক থানাত বহাই ৰখা হয়। বংগৰ 4 মুছলমান মহিলাক বাংলাদেশী সজাই আটক মহাৰাষ্ট্ৰ আৰক্ষীৰ। তদন্তৰ পিছত নিঃচৰ্ত মুকলি কৰে। কেৱল ভাষাৰ সাদৃশ্য আৰু ধৰ্মীয় পৰিচয়ৰ বাবেই দেশৰ একাংশ বৈধ নাগৰিকে কেনেধৰণৰ মানসিক তথা আইনী হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় তাৰে এক উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ ভাচাইবিৰাৰ অঞ্চলত পশ্চিমবংগৰ পৰা অহা 4 গৰাকী মুছলমান মহিলা আৰু 2টা শিশুক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰি আৰক্ষীয়ে আটক কৰে। আৰু তাৰ সেই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰে। অৱশ্যে AIMIMৰ ফালৰ পৰা তেওঁলোকৰ নথিপত্ৰ পুনৰ পৰীক্ষণৰ পিছত আৰক্ষীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে। কেৱল মাত্ৰ সন্দেহৰ ভিত্তিতে তেওঁলোকক আটক কৰা হয়। আৰু বৰ্তমান সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁলোকে কৈছে আমি কেৱল সন্দেহৰ ভিত্তিতে তেওঁলোকক আটক কৰিছিলোঁ। এতিয়া প্ৰশ্ন হয় কেৱল মাত্ৰ ভাষাৰ ভিত্তিত কেনেকৈ কাৰোবাক আটক কৰিব পাৰে? পশ্চিমবংগৰ এটা মুছলমান পৰিয়াল কৰ্ম বা অন্য ব্যক্তিগত কাৰণত মহাৰাষ্ট্ৰৰ ভাচাইবিৰাৰ অঞ্চলত আছিল। আৰক্ষীয়ে কোনো নিৰ্দিষ্ট তথ্য অবিহনে কেৱল সন্দেহৰ আধাৰত 4 গৰাকী মহিলা আৰু 2টা শিশুক বলপূৰ্বকভাৱে আটক কৰি থানালৈ লৈ যায়। বৈধ নথি থকাৰ পিছতো আৰক্ষীৰ বল প্ৰয়োগ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ভুক্তভোগী মহিলা কেইগৰাকীয়ে বাৰে বাৰে দাবী কৰিছিল যে তেওঁলোক ভাৰতৰে নাগৰিক আৰু তেওঁলোকৰ হাতত আধাৰ কাৰ্ড, পান কাৰ্ড তথা পাছপোৰ্টৰ দৰে সকলো ধৰণৰ বৈধ নথি আছে। আৰক্ষীয়ে মহিলাসকলৰ কোনো যুক্তি লৈ কৰ্ণপাত নকৰিলে। তেওঁলোকৰ হাতত বৈধ ভাৰতীয় পৰিচয় পত্ৰ থকাৰ পিছতো বলপূৰ্বকভাৱে থানাত আবদ্ধ কৰি ৰখা হ'ল আৰু প্ৰায় কেইবা ঘণ্টা ধৰি সোধা পোছাৰ নামত হাৰাশাস্তি কৰা হ'ল। আৰু তাৰ পিছতে AIMIMৰ নেতা এগৰাকী তাত উপস্থিত হয় আৰু তাৰ পিছতে তেওঁলোকক বা আৰক্ষীক বুজায় যে তেওঁলোকৰ নথি পৰীক্ষা কৰক। সংখ্যালঘু মহিলা আৰু শিশুক এইদৰে বেআইনীভাৱে আবদ্ধ কৰি ৰখাৰ খবৰে মহাৰাষ্ট্ৰত চাঞ্চল্যৰ সৃষ্টি কৰে। সংখ্যালঘু মহিলাক কৰা এই হাৰাশাস্তিৰ বিৰুদ্ধে এতিয়া AIMIMৰ নেতা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সন্মুখত গৰজি উঠে। বৈধ চৰকাৰী পৰিচয় পত্ৰ থকাৰ পিছতো এগৰাকী ভাৰতীয় নাগৰিকক কিহৰ ভিত্তিত বাংলাদেশী সজোৱা হৈছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। তদন্তৰ পিছতে এতিয়া সকলো সত্য পোহৰলৈ আহিছে, লাভ কৰিছে নিৰ্চৰ্ত মুক্তি। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে মহিলা আৰু শিশু এটাৰ আটাইবোৰ চৰকাৰী নথি প্ৰক্ৰিয়া তেওঁলোকে পৰীক্ষা কৰে আৰু তাৰ পিছতে স্পষ্ট হৈ পৰে যে তেওঁলোক কোনো অবৈধ অনুপ্ৰৱেশকাৰী নহয়, বৰঞ্চ তেওঁলোক বংগৰে বৈধ ভাৰতীয় নাগৰিক। তদন্তত তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ লগে লগে আৰক্ষীৰ হাতত আন কোনো পথ বাকী নাথাকিল আৰু অৱশেষত আটাইকে মুক্তি দিয়ে বা আটাইকে মুকলি কৰি দিয়ে। মুক্তি লাভ কৰাৰ পিছতেই আটাইকেইগৰাকী মহিলা আৰু শিশুৱে ৱাৰিছ পাঠান বা AIMIMৰ কাৰ্যালয়ত উপস্থিত হয় আৰু তাৰ পিছতে ধন্যবাদ জ্ঞাপন কৰে। আৰু ইয়াৰ পিছতে এতিয়া দেশৰ এক জ্বলন্ত আৰু পুৰণি সমস্যাৰ প্ৰতিফলন বুলি ক'ব পাৰি। মহাৰাষ্ট্ৰৰ এই ঘটনাই ভাৰতত দীৰ্ঘদিন ধৰি চলি থকা এক অতি স্পৰ্শকাতৰ পুৰণি সমস্যাক পুনৰ দেশবাসীৰ সন্মুখলৈ আনিছে। সমগ্ৰ দেশতে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰাৰ নামত প্ৰায় পশ্চিমবংগৰ পৰা জীৱিকাৰ সন্ধানত অহা দৰিদ্ৰ শ্ৰমিক বা সাধাৰণ লোকসকলক লক্ষ্য কৰি লোৱা হয়। যিহেতু পশ্চিমবংগ আৰু বাংলাদেশৰ সীমান্ত সংলগ্ন আৰু দুয়োটা অঞ্চলৰ লোকৰ ভাষা আৰু পিন্ধন উৰণনৰ মাজত সাদৃশ্য আছে, সেয়ে কেৱল ভাষাৰ বাবেই বাৰে বাৰে বৈধ নাগৰিককো সন্দেহৰ চকুৰে চোৱা হয়। এতিয়া ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো কেৱল মাত্ৰ ভাষাৰ ভিত্তিতেই তেওঁলোকক আটক কৰা হয়, কেইবা ঘণ্টা জোৰা তেওঁলোকক জেৰা চলোৱা হয়, হাৰাশাস্তি কৰোৱা হয় আৰু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।